ৰাকেশ শৰ্মাৰ পিছত দ্বিতীয়বাৰ মহাকাশলৈ উৰা মৰা ভাৰতীয় ব্যক্তি, ৪১ বছৰৰ পিছত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত উপস্থিত হোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি আৰু ২০০০ৰো অধিক ঘণ্টা সময় ফাইটাৰ জেট চলোৱাৰ অভিজ্ঞতা থকা ব্যক্তিৰ জীৱন আৰু পৰিয়ালৰ বিষয়ে কিছু কথা আপোনাৰ লগত ক'বলৈ লৈছো। নমস্কাৰ, আজিৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। ড্ৰেগন মহাকাশযানত উঠি ফেলকন ৯ ৰকেটৰ সহায়ত মহাকাশলৈ উৰা মৰা ব্যক্তিজনৰ নামেই হ'ল শুভাংশু শুক্লা। এক্সিয়ম 4 মহাকাশ অভিযানৰ অধীনত গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মহাকাশলৈ উৰা মাৰিছিল ২৫ তাৰিখে দুপৰীয়া ১২:০১। শুভাংশু শুক্লা এজন ভাৰতীয় বায়ু সেনাৰ বিষয়া। শুভাংশু শুক্লাৰ জন্ম হৈছিল ১০ অক্টোবৰ ১৯৮৫ চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম শম্ভু দয়াল শুক্লা আৰু মাতৃৰ নাম আশা শুক্লা। তেওঁৰ দেউতাক এগৰাকী অৱসৰপ্ৰাপ্ত গভৰ্ণমেণ্ট অফিচাৰ আছিল। তেওঁৰ দেউতাক শম্ভু দয়ালৰ ৩টা সন্তান আছিল। এজন আছিল শুভাংশু শুক্লা, আন দুগৰাকী আছিল তেওঁৰ চিষ্টাৰ। এগৰাকীৰ নাম আছিল সুচি, আনগৰাকীৰ নাম আছিল গুঞ্জন। শুভাংশু শুক্লাই ডক্টৰ কামনা সুভা শুক্লাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তানো আছে। উত্তৰ প্ৰদেশৰ আলিগঞ্জ চিটিৰ মন্তেশ্বৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰা শুক্লাই ২০০৫ চনত সেনাৰ প্ৰশিক্ষণ সমাপ্ত কৰে আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৬ চনত ভাৰতীয় বায়ু সেনা বাহিনীৰ যুঁজাৰু শাখাত অন্তৰ্ভুক্ত হৈ তেওঁ বিমান উৰণৰ ক্ষমতাও লাভ কৰে। বায়ু সেনা বাহিনীৰ যুদ্ধ বিমান উৰণৰ ক্ষমতা লাভৰ পাছত তেওঁ সুখোই 30 MKI, MiG-21, MiG-29 আদি যুদ্ধ বিমান চলোৱাৰ লগতে মুঠ প্ৰায় ২০০০ ঘণ্টা ফাইটাৰ জেট চলোৱাৰ অভিজ্ঞতাও তেওঁৰ আছে। ২০১৯ চনত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইছৰোই আমন্ত্ৰণ জনায় আৰু ইনষ্টিটিউট অফ এৰোস্পেচ মেডিচিনে তেওঁক মহাকাশচাৰী বাছনি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰে আৰু এই প্ৰক্ৰিয়াত মহাকাশচাৰী হিচাপে বাছনি লাভ কৰা ৪জনৰ ভিতৰত এজন হিচাপে চিহ্নিত হয়। ২০২০ চনত তেওঁক মস্কোত থকা ইউৰি গেগেৰিন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু ২০২৪ চনৰ মাৰ্চ মাহত তেওঁ গ্ৰুপ কেপ্টেইন হিচাপে পদোন্নতি লাভ কৰে। ২০২৫ চনৰ ২৫ জুন তাৰিখে ১৪০ কোটি ভাৰতীয় আশা আকাংক্ষা আৰু সপোনৰ ভাৰ বহন কৰি প্ৰথমজন ভাৰতীয় হিচাপে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ উৰা মাৰে। শুভাংশু শুক্লাৰ লগত আন ৩গৰাকী মহাকাশচাৰী গৈছিল। এজনৰ নাম হ'ল পেগি হুইটছন, তাৰপিছত পোলেণ্ডৰ স্লাভছ উজানাস্কি আৰু হাংগেৰীৰ তিবুৰ কাপুৰ। এই ৪জনীয়া গ্ৰুপটোৱে ৬০টা বিষয়ৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে মহাকাশলৈ উৰা মাৰিছিল আৰু এই যাত্ৰা সফল হৈ পুনৰ পৃথিৱীলৈ সকলোৱে সুখৰে ঘূৰি আহে, তাৰেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম।